বৈঠকৰ কাৰণে দিল্লীত গৈ উপস্থিত হৈছে তেলেগু দেশম পাৰ্টি আৰু জেডিইউৰ জনতা দল ইউনাইটেডৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু আৰু এই মুহূৰ্তত চৰ্চালৈ আহিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে আসলতে বিজেপিৰ পৰা তেওঁলোকে যদি চৰকাৰ গঠন কৰে বা চৰকাৰ গঠন কৰাত যদি বিজেপিক সহায় কৰে একত্ৰিত কৰে তেনেহলে তেওঁলোকে কি দপ্তৰ বিচাৰিব এতিয়া খবৰ আহিছে যে কি দপ্তৰ এবাৰ টিডিএছ পাৰ্টিৰ লগতে কি দপ্তৰ লাগিব জেডিইউ পাৰ্টিক এবাৰ জনাব বিচাৰিছো সবিশেষ তথ্য আমি জনাব বিচাৰিছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ক্ষমতা পদ মন্ত্ৰিত্বৰ দাবীৰে বিজেপিক হেঁচা এনডিএ মিত্ৰ দলৰ টিডিপি জেডিইউ দলৰ দাবী মূৰৰ কামুৰণি হ'ব পাৰে বিজেপিক এটাৰ পাছত আনটো দাবী নীতিশ নাইডু চিৰাগ পাছৱানৰ মোদী কেবিনেটৰ 10টাকৈ বিভাগ বিচাৰিব পাৰে টিডিপি অৰ্থাৎ তেলেগু দেশম পাৰ্টিৰ ফালৰ পৰা 10টাকৈ বিভাগ বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে মিত্ৰদল জেডিইউৱেও বিচাৰিব পাৰে বিজেপিৰ পৰা 3টাকৈ বিভাগ চিৰাগ পাছৱানেও এটাকৈ ৰাজ্যিক আৰু কেবিনেট মন্ত্ৰিত্ব দাবী কৰাৰ সম্ভাৱনা আছে একনাথ সিন্ধে জিতন ৰাম মাঝিয়েও কেবিনেট মন্ত্ৰীৰ দাবী কৰিব পাৰে বিজেপিৰ পৰা চৰকাৰ গঠনৰ পূৰ্বে এতিয়া হলঠেকত পৰিছে বিজেপি চৰকাৰ গঠনৰ পূৰ্বে বিজেপি হলঠেকত পৰিছে বিজেপি এনডিএৰ বৈঠকৰ পাছতে ৰাজনৈতিক পথ পৰিৱৰ্তন ঘটাৰ পূৰ্ণ সম্ভাৱনা ক্ষমতা পথ মন্ত্ৰিত্বৰ দাবীৰে এতিয়া বিজেপিক হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে কিয়নো বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ লাভ নকৰিলে ফলত বিজেপিয়ে মৰ্চা চৰকাৰ গঠন কৰিব লাগিব অৰ্থাৎ 2024 পৰা 2029 লৈকে দেশত বিজেপি চৰকাৰ নহয় দেশত চৰকাৰ হ'ব এনডিএ চৰকাৰ অৰ্থাৎ নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰ আৰু নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰ হোৱাৰ কাৰণে এলায়েন্সত যিসমূহ দল আছে প্ৰতিটো দলে তেওঁলোকে এতিয়া মন্ত্ৰিত্ব পদৰ দাবী কৰিছে কোনোবাই যদি 10টা কোনোবাই যদি 3টা কোনোবাই এটাকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ পদৰ দাবীদাৰ কৰিছে ইয়াত প্ৰধানকৈ যদি চোৱা যায় তেন্তে টিডিপি তেলেগু দেশম পাৰ্টি আৰু জেডিইউ জনতা দল ইউনাইটেডৰ দাবী এতিয়া হয়তো বিজেপিৰ কাৰণে মূৰৰ কামুৰণি হৈ পৰিব নেকি কিয়নো বিজেপিৰ এটাৰ পাছত আনটো দাবী নীতিশ কুমাৰ নাইডু চিৰাগ পাছৱানৰ মোদী কেবিনেটৰ 10টাকৈ বিভাগ বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে টিডিপি পাৰ্টিৰ ফালৰ পৰা অৰ্থাৎ চন্দ্ৰবাবু নাইডুৱে 10টাকৈ বিভাগ বিচাৰিব পাৰে য'ত লোকসভাৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি য'ত চন্দ্ৰবাবু নাইডুৱে লোকসভা অধ্যক্ষৰ পৰা আৰম্ভ কৰি 10টাকৈ বিশেষ গুৰুত্বপূৰ্ণ বিভাগ বিত্ত বিভাগৰ পৰা আৰম্ভ কৰি বিত্ত মন্ত্ৰালয়ৰ পৰা আৰম্ভ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগ এবাৰ দাবী কৰাৰ পূৰ্ণ সম্ভাৱনা আছে চন্দ্ৰবাবু নাইডুৱে আনহাতে নীতিশ কুমাৰেও 3টাকৈ গুৰুত্বপূৰ্ণ বিভাগ দাবী কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ইফালে যদি চোৱা যায় চিৰাগ পাছৱানেও এটাকৈ ৰাজ্যিক আৰু কেবিনেট মন্ত্ৰিত্বৰ দাবী কৰাৰ সম্ভাৱনা একনাথ সিন্ধে জিতন ৰাম মাঝিয়েও কেবিনেট মন্ত্ৰীৰ দাবী কৰিব পাৰে বিজেপি চৰকাৰ গঠনৰ পূৰ্বে এতিয়া যেন মন্ত্ৰিত্বৰ দাবীদাৰে মন্ত্ৰিত্বৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে কুচকাৱাজ আৰু কোনোবা এটা দলক যদি বিজেপিয়ে অসন্তুষ্ট কৰে তেওঁলোকে বিচৰা মতে যদি বিজেপিয়ে দিব নোৱাৰে বা তেওঁলোকে খোজা মতে যদি তেওঁলোকক মন্ত্ৰিত্ব পদ নিদিয়ে তেন্তে অন্যটো প্ৰান্তত ৰৈ আছে ইণ্ডিয়া এলায়েন্স কিয়নো বিজেপিয়ে যদি এৰি দিয়ে কেনেবাকৈ কোনোবা এটা দলক অসন্তুষ্ট কৰি সেই দলটোৱে যদি এনডিএৰ পৰা ওলাই আহে ইণ্ডিয়া এলায়েন্সৰ এনডিএৰ পৰা যদি ওলাই আহে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ পৰা তেন্তে অধীৰ অপেক্ষাৰে ৰৈ আছে অন্য এটা প্ৰান্তত ইণ্ডিয়া এলায়েন্স কিয়নো ইণ্ডিয়া এলায়েন্সক চৰকাৰ গঠন কৰিবৰ কাৰণে ইণ্ডিয়া এলায়েন্সকো প্ৰয়োজন হৈছে কেৱল মাত্ৰ কেইখনমান আসন আৰু সেই কেইখন আসন যদি অসন্তুষ্টি প্ৰকাশ কৰি এনডিএৰ পৰা ওলাই আহে কোনোবা ৰাজনৈতিক দলে তেন্তে হয়তো ইণ্ডিয়া এলায়েন্সেও চৰকাৰ বনাব পাৰে কিয়নো এতিয়া দেখা পোৱা গৈছে যে এনডিএত থকা নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সত থকা যিমানসমূহ ৰাজনৈতিক দল আছে বা যোনসমূহ ৰাজনৈতিক দলক লগত লৈ বিজেপিয়ে এবাৰ মৰ্চা চৰকাৰ গঠন কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে এই মৰ্চা চৰকাৰত দেখা পোৱা গৈছে যে প্ৰতিটো ৰাজনৈতিক দলে এতিয়া লৈ গৈছে বৃহৎ সপোন ডাঙৰ সপোন লৈ বিজেপিৰ সন্মুখত থিয় দিছে য'ত
চন্দ্ৰবাবু নাইডু টিডিপি তেলেগুদেশম পাৰ্টিয়ে 10টাকৈ আপুনি চিন্তা কৰক 10টা বিভাগ বিচাৰিছে বিচৰাৰ সম্ভাৱনা আছে কিয়নো 10টা বিভাগৰ ভিতৰত লোকসভাৰ অধ্যক্ষ পদটোক বাদ দি আৰু 10টা বিভাগত য'ত বিত্ত মন্ত্ৰালয়ৰ পৰা আৰম্ভ কৰি য'ত শিক্ষাৰ পৰা আৰম্ভ কৰি য'ত গড় কাপ্তানি বিভাগৰ পৰা আৰম্ভ কৰি মুঠ 10টাকৈ বিভাগ বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে চন্দ্ৰবাবু নাইডুৰ তেলেগুদেশম পাৰ্টি আনহাতে জেডিইউ জনতা দল ইউনাইটেড অৰ্থাৎ নীতিশ কুমাৰৰ দলে 3টাকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব দপ্তৰ দাবী কৰাৰ পূৰ্ণ সম্ভাৱনা আছে অন্য এটা চিৰাগ পাছোৱান একনাথ সিন্ধে এই সকলটো আছে তেওঁলোককো লাগে মন্ত্ৰিত্ব পদ অৰ্থাৎ এই মৰ্চা চৰকাৰ এই উলমা চৰকাৰত যেন কৰবাত নহয় কৰবাত এতিয়া বিজেপিৰ কাৰণে মূৰৰ কামৰণি হৈ পৰিব পাৰে কিয়নো বিজেপিয়ে যি ষ্ট্ৰেটেজি লৈ তেওঁলোকে দেশত শাসন চলাব বিচাৰিছিল বা যি তেওঁলোকে পৰিকল্পনা কৰি দেশখন পৰিচালনা কৰিব বিচাৰিছিল কৰবাত নহয় কৰবাত বিজেপিয়ে নিজৰ সপোন পূৰ কৰাৰ ক্ষেত্ৰত বা কৰবাত নিজৰ যি আইডিঅলজি আছিল নিজৰ যি আদৰ্শ আছিল বিজেপিৰ সেই আদৰ্শ তেওঁলোকে বিজেপিয়ে দেশত যিখিনি পৰিকল্পনা কৰিছিল সেই পৰিকল্পনা কৰবাত নহয় কৰবাত বাধাৰ সৃষ্টি হ'ব পাৰে আৰু বাধাৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো কেৱল বিজেপি চৰকাৰ নহয় এতিয়া 2024ৰ পৰা 2029লৈকে এবাৰ চৰকাৰ গঠন হ'ব কেন্দ্ৰত এনডিএ নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স অৰ্থাৎ য'ত একাধিক ৰাজনৈতিক দল সংযুক্ত হৈ আছে আৰু কোনো এটা ৰাজনৈতিক দলক যদি অসন্তুষ্ট কৰি যদি দলৰ পৰা বাহিৰ কৰি দিয়ে বা তেওঁ দলৰ পৰা ওলাই আহে তেন্তে অন্যটো প্ৰান্তত অতি অপেক্ষাৰে মুখ মেলি ৰৈ আছে ইণ্ডিয়া এলায়েন্সে তেওঁলোকে সাৱতি ল'বৰ কাৰণে অপেক্ষা কৰি আছে যদি ইণ্ডিয়া এলায়েন্সৰ পক্ষত যদি গুচি আহে সংখ্যা গৰিষ্ঠ তেন্তে চৰকাৰ কিন্তু পাল্টি যাব আৰু চৰকাৰ হৈ যাব পাৰে ইণ্ডিয়া এলায়েন্সৰ এতিয়া লক্ষণীয় বিষয়টো হৈছে যদি এনডিএ চৰকাৰ গঠনো কৰে ইণ্ডিয়া এলায়েন্সৰ যদি চৰকাৰ গঠনো হয় তেন্তে 2024 চনৰ পৰা 2029 চনলৈকে এই চৰকাৰ টিকিবনে কিয়নো ইয়াত এটা দল বা দুটা দল বা তিনিটা দলৰ জৰিয়তে চৰকাৰ গঠন নহয় এবাৰ চৰকাৰ গঠন হ'ব প্ৰায় 4-5টা দলে একত্ৰিত হৈ চৰকাৰ গঠন কৰিব আৰু 4-5টা দলে একত্ৰিতভাৱে তেওঁলোকে 5 বছৰ দিন দেশক সুসংগবদ্ধভাৱে পৰিচালনা কৰিবৰ কাৰণে কৰবাত তেওঁলোকৰ নীতিগত পাৰ্থক্য থাকিব পাৰে কৰবাত তেওঁলোকৰ আদৰ্শগত পাৰ্থক্য দেখা পোৱা যাব পাৰে কৰবাত যদি সেই পাৰ্থক্য যদি এটা বিভেদৰ সৃষ্টি কৰে বা কোনোবাই যদি ইয়াৰ ভিতৰত যদি কোনোবাই যদি দল ত্যাগ কৰাৰ কথা চিন্তা কৰে বা চৰকাৰৰ পৰা ওলাই অহাৰ চিন্তা কৰে তেন্তে আস্থা ভোটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে আৰু যদি আস্থা ভোটত মেজৰিটি দেখুৱাব নোৱাৰে আস্থা ভোটত যদি জয়লাভ নকৰে ফ্লোৰ টেষ্টত যদি পাছ নকৰে তেনেহ'লে হয়তো 5 বছৰ দিন নীতিকিব পাৰে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰ অৰ্থাৎ বিজেপিৰ নেতৃত্বত গঠন হোৱা নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সে হয়তো 2029লৈকে নচলিব পাৰে কিন্তু সকলোতকৈ ডাঙৰ কথা যে বৰ্তমানৰ বিজেপিৰ ফালৰ পৰা এনডিএৰ ফালৰ পৰা জনাই আছে যে চৰকাৰ তেওঁলোকে গঠন কৰিব কিন্তু সকলোতকৈ ডাঙৰ কথা চৰকাৰ গঠন হ'বনে নহয় ইতিমধ্যে ডাঙৰ কথাটো হ'ল যে 9 জুন 8 জুন তাৰিখে ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে দেশৰ নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰ শপত গ্ৰহণ ল'বৰ কাৰণে ইতিমধ্যে তেখেতে জনাইছে কিন্তু ডাঙৰ কথাটো হ'ল কাক কিমান সন্তুষ্ট কৰিব সেয়া এটাও ডাঙৰ প্ৰশ্ন হৈ পৰিছে এই সময়ত আজিৰ দিনটো